সুদখোৰৰ বিৰুদ্ধে গোচৰ দিবলৈ যোৱা ভুক্তভোগীক উৎকোচ দাবী আৰক্ষীৰ হোজাই আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ সুদৰ ধন আদায় নিদিয়াৰ বাবে লোহিত দাস নামৰ লোকজনক সুদখোৰে কৰে মাৰপিট ইয়াৰ বিৰুদ্ধে থানাত গোচৰ দিবলৈ যাওঁতে ওলোটাই ভুক্তভোগীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ আনকি ভুক্তভোগীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়াৰ নামতো আদায় কৰিলে 200 টকা নিউজ লেভত ক্ষোভ বুজাইলে ভুক্তভোগী লোহিত দাসে অমৰনাথ নামৰ সুদখোৰ এটাৰ পৰা 7000 টকা ধাৰে লৈ বিপদত পৰিছে লোহিত দাস যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষী আসলে বিভিন্ন প্ৰান্তৰ পৰা সুদখোৰ গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মুহূৰ্তত এগৰাকী সুদখোৰৰ প্ৰতাৰণাৰ বলি হোৱা এগৰাকী ব্যক্তি মোৰ লগত আছে তোমাৰ নামটো মোৰ নামটো লোহিত দাস মই 7000 টকা মানুহটোৰ পৰা লৈছিলোঁ কিন্তু মানুহটোক মই আজিৰ পৰা 2 মাহ আগতে মই তাৰ মূলধনখিনি মই ৰিটাৰ্ণ কৰি দিছোঁ কিন্তু মোক সুদটো খুজি আছে 10% 700 টকা 2 মাহতে 1400 টকা 1400 টকা মই কিবা একটা প্ৰব্লেমত দিব পৰা নাই কিন্তু হেতু কাৰণে মোক মাৰধৰ কৰে মই কৈছো ভাই তুমি 2 দিন ৰবা কিন্তু 2 দিন মোক সময় দিয়া নাই মোক মাৰধৰ কৰে যোৱাকালি ৰাতিপুৱা 8টা বজা মানত তাৰপিছত মই 11টা মান বজাত আহি কিনে মই থানাত এজাহাৰ দাখিল কৰিছোঁ ওসি ছাৰৰ ওচৰত তেতিয়া ওসি ছাৰে এজাহাৰটো ঠিকই লৈছে কিন্তু তাৰ পিছত ওসি ছাৰে যাৰ হাতত হেণ্ডওভাৰ কৰিব কাৰণে দিছে এই কেছটো তাৰ হাতত মই হেণ্ডওভাৰ কৰিছোঁ কিন্তু মোক কৈছে যে আসামিক যদি এৰেষ্ট কৰিব হয় তেনেহলে 700 টকা দিব লাগিব মই কৈছোঁ যে মই ছাৰ নোৱাৰিম মই দুখীয়া মানুহ তাৰ পিছতো মানা নাই মোক সাইডত নিছে কেমেৰা সাইডত নিছে কেমেৰা পৰা সাইডত নিছে নি কিনে মোক কৈছে যদি বাচিব হয় তেনেহলে 700 টকা জলদি উলোৱা যদি কোনে কৈছে এইটো আৰক্ষীয়ে কৈছে কোনজন আৰক্ষী আৰক্ষীজনৰ মই নাম নাজানো আৰক্ষীজনৰ এনে গাত বগা বগা চিন আছে মানুহজন সেতি বেমাৰ হেটো মানুহ আৰক্ষীজনে কৈছে তাৰ পিছত হস্পিটালত আহে হস্পিটালত আহি কিনে মোক ট্ৰিটমেন্ট কৰিবৰ কাৰণে লৈ আহে আহাৰ পিছতো মোৰ পৰা আৰু 200 টকা লয় তাৰ পিছত প্ৰেক্সিছন কাটাৰ সময়তো মোৰ পৰা আৰু 10 টকা লয় তাৰ পিছত মোক প্ৰেক্সিছন কাটাই কিনে লৈ গল তাৰ পিছত আকৌ 2 বাৰ মই থানাত আহিছো আহাৰ পিছত গৈ কিনে মানে পুলিচে গৈছে আবেলি 4টা সময়ত গৈ কিনে মানে যিজন ব্যক্তিৰ পৰা তুমি পইচা লৈছিল সেই ব্যক্তিজনক ধৰিলে না নাই ধৰিছে কিন্তু আবেলি 4টা সময়ত গৈ কিনে ধৰিছে কি নাম তেখেতৰ নাম অমৰ আনাৰ 2 ঘণ্টা পিছতে আকৌ এৰি দিছে 2-2.5 ঘণ্টা পিছত আকৌ এৰি দিছে কিন্তু কি ধৰণে এৰিছে হেতু মই নেজানো আৰক্ষীয়ে যদি তেনেকৈ যদি কৰি থাকে গোচৰ দিয়াটো হয় হা তুমি তো গোচৰ দিছিলা হয় মই কেছ দিছিলো আৰু যদি আৰক্ষীয়ে যদি তেনেকুৱা যদি কৰি থাকে আমি কাক ভৰসা কৰিম আৰু কাৰ ওচৰত 700 টকা যে বিচাৰিছিল বুলি কৈছিল 700 টকা এটো মানে জোনে মানে এৰেষ্ট কৰিব গৈছে তেখেতে বিচাৰিছিলে হয় 700 টকা লাগিব হয় তাৰ পিছত কেমেৰা পৰা সাইডত তুমি দিলানে নাই মোৰ কেমেৰা পৰা সাইডত নিছে নিকিনা পুলিচ থানাতো কেমেৰা লগোৱা আছে সিসি কেমেৰা লগোৱা আছে তাৰপা সাইডত লৈ গৈছে তাৰপৰা সাইডত লৈ গৈছে সাইডত লৈ কিনে মোৰ পৰা 700 টকা লৈছে আৰু পইচাটো দি কিনেও কোনো কাম নহল মইতো দিব একদম মনে নাছিলে তথাপিও মোৰ দিব লগা বাধ্য হৈছো মই নিশ্চিত এক ভয়াবহ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে বিশেষকৈ অভিযোগ উত্থাপন কৰিছে